হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক শিকাবলৈ গৈ আছোঁ আহিবলগীয়া মেট্ৰিক এক্সামত HSLCত কিদৰে তোমালোকে ছায়েন্সত লিখিব লাগে। কাৰণ পঢ়াটো চবেই ভালকৈ পঢ়ি ল'ব পাৰে, কিন্তু লিখাটো বহুত ইম্পৰ্টেণ্ট হয়। মেথছতো ছায়েন্সতো আমি প্ৰত্যেকটো ছাবজেক্টতেই নহওক, কাৰণ 100% চবেই পঢ়ি লয়, ঠিক আছে, কিন্তু 100 নম্বৰ নাপায় কোনেও। কোনোবা 99ত ৰখি যায়, কোনোবা 98ত ৰখি যায়। কিয়? কাৰণ লিখাৰ কিছুমান টেকনিক আছে, ঠিক আছে। তো সেই কিছুমান টেকনিকে মই তোমালোকক এই ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা, আৰু মই যেনেকৈ কওঁ তেনেকৈ পৰীক্ষাত লিখি আহিবা। আগতেও সকলোৱে লিখি আহিছিলে, মই নিজেও লিখিছিলোঁ মেট্ৰিকত, তোমালোকেও তেনেকৈ লিখিবা, ঠিক আছে। আমি বেছি দেৰি নকৰি, বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কথা, MCQ এণ্ড OMR। প্ৰথমটো তোমালোকৰ MCQ আহিব। চ' MCQ যেতিয়া তোমালোকে কুৱেশ্যন পেপাৰখন যেতিয়া পাবা, ঠিক আছে, এখন কুৱেশ্যন পেপাৰ হ'ল, তুমি কি কৰিবা, টাৰ্গেট কৰিবা প্ৰথম 30 পৰা 40 মিনিটছমানত MCQখিনি খতম কৰিবলৈ, ঠিক আছে। কাৰণ ছায়েন্সৰ MCQ টিকহে কৰিব লাগে, বেছিভাগ খালি ফিজিক্সক এটাহে কৰি চাব লাগে। তো MCQ 30-40 মিনিটছত খতম কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া থিয়ৰীখিনিৰ কাৰণে বেছি টাইম পাই যাবা। এতিয়া কথাটো এনেকুৱা হ'ল, MCQ কৰোঁতে তোমালোকৰ হাতত OMR ছিটখনো থাকিব, OMR ছিটখনো থাকিব, OMR থাকিব। তো তুমি ডাইৰেক্ট OMRত ৰাউণ্ড কৰি নিদিবা, ঠিক আছে। কাৰণ তুমি কুৱেশ্যনটো পঢ়ি পঢ়ি গৈ আছা, তোমাক লাগিল যে এই কুৱেশ্যন নম্বৰ 1ৰ অপশ্যন A হয়, তুমি ইয়াত A কৰি দিলা, কিন্তু তুমি পিছত যেতিয়া অকণমান সময় পিছত চালা A হয় নে নহয়, তোমাৰ হয়তো তেতিয়া Bও হ'ব পাৰে এবাৰ আকৌ ঘূৰি চাওঁতে। তো সেইবাবে প্ৰথমতে তুমি কি কৰিবা, কুৱেশ্যন পেপাৰখনত যিখন কুৱেশ্যন পেপাৰ দিব প্ৰশ্ন কাকত, তাত তুমি টিক কৰি যোৱা, অপশ্যন A কাৰেক্ট, অপশ্যন B কাৰেক্ট। তাৰপিছত প্ৰথম 30 মিনিটছত তুমি কি কৰিবা, গোটেই কুৱেশ্যন পেপাৰখনত MCQখিনি, এখন কুৱেশ্যন পেপাৰ MCQখিনি ইয়াত টিক কৰি গৈছা, ঠিক আছে, পেঞ্চিলেৰে। তাৰপিছত 30 মিনিট হৈ গ'ল, লাষ্টৰ 10 মিনিট মানে 30 মিনিট হৈ যোৱাৰ পিছত আকৌ 10 মিনিট এই MCQখিনি ৰিভিজন কৰা, ক'ৰবাত কিবা ভুল হ'ল নেকি, কিবা এটা বস্তু ভুল ওলাল নেকি। তেনেকৈ কৰি হোৱাৰ পিছত তুমি OMR ছিটখন ফিল আপ কৰি দিয়া। তো 40 to 45 মিনিটছত এইখিনি খতম হৈ যাব। তো তোমাৰ বাবে বাকীখিনি ধুনীয়াকৈ থাকি যাব। MCQ কৰোঁতে সদায় সাৱধান হ'বা, মানে অপশ্যনটো দেখিয়ে টিক কৰি নিদিবা ডাইৰেক্ট, ঠিক আছে। অকণ ভালকৈ পঢ়ি চাবা, কাৰণ কনফিউজন কৰিবৰ কাৰণে বহুত কুৱেশ্যন থাকিব তাত। এতিয়া আমি এটা এটাকৈ কিছুমান টপিক কেনেকৈ লিখিব লাগে মই তোমালোকক জনাই দিম, কিছুমান টেকনিক আছে, ঠিক আছে। এনেই ভাল নম্বৰ এটা পোৱা নাযায়। কেমেষ্ট্ৰি চেপ্টাৰকেইটাৰ পৰা আৰম্ভ কৰিছোঁ। কেমেষ্ট্ৰি চেপ্টাৰ নম্বৰ 1 ধৰা, কেমিকেল ৰিয়েকশ্যন, ঠিক আছে, ৰাসায়নিক বিক্ৰিয়া। প্ৰথম কথা, যেতিয়া তুমি এটা ৰাসায়নিক বিক্ৰিয়া লিখা, ঠিক আছে, ধৰা তোমাৰ কুৱেশ্যন আহিল যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি ৰিয়েকশ্যন হয়, মানে ৰিয়েকশ্যনটো লিখা। তো তুমি Mg+O2 MgO সেইটো হ'ল। তুমি ইয়াতে MgS আছে, কোন S আছে নে লিকুইড আছে নে, তো সেই ষ্টেটবিলাক দিয়াৰ কোনো দৰকাৰ নাই, ঠিক আছে। তো সেই ষ্টেটবিলাক নিদিলেও চলি যায়, ঠিক আছে। তো আমি সেই ষ্টেপবিলাক নিদিলেও হ'ব, জাষ্ট আমি ৰিয়েকশ্যনটো লিখিব লাগে। ছেকেণ্ড কথা এইটো হ'ল যে এই ৰিয়েকশ্যনটো আমি এনেকৈ লিখিলে শুদ্ধ হ'বনে? পৰীক্ষাত যদি ৰিয়েকশ্যন লিখিব আহে, এই ৰিয়েকশ্যনটো এনেকৈ লিখিলে ভুল, তোমাক মাৰ্কছ দিব 0। কিয়? কাৰণ সদায় মনত ৰাখিবা, কেমিকেল ৰিয়েকশ্যন এটা লিখিলে আমি সদায় সেইটো বেলেঞ্চ কৰি লিখিব লাগিব, সমতুল কৰি লিখিব লাগিব, ঠিক আছে। তো ইয়াত সমতুল কৰিব লাগিব, 2 mg দিলোঁ, এইফালে 2 হ'ব, ঠিক আছে। এইখিনি বস্তু অলৰেডি পঢ়িছা। ডেটছ ৱাই দ্য থাৰ্ড পইণ্ট ইজ অলৱেজ ৰাইট দ্য বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন, ঠিক আছে। সদায় বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন লিখিবা। ছেকেণ্ড কথা, অলৱেজ ৰাইট ৰিয়েকশ্যন অৰ ফৰ্মুলা ইন কুৱেশ্যন। অৰ্থাৎ কি কৰিবা জানানে, তোমাৰ ধৰা কিবা প্ৰশ্ন আহিল, যেনেকৈ মই উদাহৰণ দি গৈ থাকিম যে মেগনেছিয়াম ফিটা এডাল বায়ুত দহন কৰিলে কিয় পৰিষ্কাৰ কৰি ল'ব লাগে, সেনেকুৱা এটা প্ৰশ্ন আহে। তো আমি ধুনীয়াকৈ লিখি দিম যে বায়ুত দহন কৰাৰ আগত পৰিষ্কাৰ কৰি ল'ব লাগে, নহ'লে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এটা তৰপ গঠন কৰে মেগনেছিয়াম অক্সাইডৰ। তো ধুনীয়াকৈ চবেই সেইটো লিখিব, কিন্তু তুমি কি কৰিবা, তলত ৰিয়েকশ্যনটো লিখি দিবা। এই ৰিয়েকশ্যনটো লিখি দিলা, তেতিয়া পৰীক্ষা যোনে বহি চাব সি ভাবিব যে, তেওঁ ভাবিব যে এই ল'ৰাজনৰ নলেজ আছে দেই, ৰিয়েকশ্যনটো লিখি দিছে। চিমিলাৰলি ধৰা ক'লে বেৰিয়াম ক্লৰাইডে ছ'ডিয়াম ছালফেটৰ লগত মিলি কি কৰে চবেই লিখিব যে এইটো প্ৰডাক্ট উৎপন্ন হয়, তাৰপিছত অৰ্ধক্ষেপ উৎপন্ন হয়, অৰ্ধক্ষেপণ বিক্ৰিয়া হয়, সেইখিনি চবেই লিখিব। তুমি তলৰ ৰিয়েকশ্যনটো লিখি দিলা, বেৰিয়াম ক্লৰাইড আৰু ছ'ডিয়াম ছালফেটৰ। তো তেনেকৈ লিখি দিলে কি হ'ব, তোমাৰ মাৰ্কছ পোৱাৰ চান্স বেছি থাকে, ঠিক আছে। তো এইটো কথা মনত ৰাখিবা, সদায় ৰিয়েকশ্যন লিখিবা। ৰিয়েকশ্যন লিখিলে আকৌ কৈছোঁ বেলেঞ্চ কৰিহে লিখিবা, আৰু ৰিয়েকশ্যনটো যদি নাজানা তেনেহ'লে লিখিব নালাগে, কাৰণ নাজানা বস্তু এটা লিখি দিলে মাৰ্কছ কাটি দিব পিছত আকৌ। চিমিলাৰলি তোমাৰ ফৰ্মুলা লিখি দিবা, ঠিক আছে। মানে কি ক'লোঁ, মানে এনেকুৱা ধৰা মই উদাহৰণ দি যাম সদায়, যে এনেকুৱা কুৱেশ্যন আহিল ধৰা
মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? তো তুমি লিখিবা কি? চবেই লিখিবা কি? মেগনেছিয়াম অক্সাইড। ঠিক আছে, চবেই এইটো লিখিব, মেগনেছিয়াম অক্সাইড চবেই লিখিব। তুমি কি কৰিবা? ব্ৰেকেটত MgO লিখি দিলা। তো সেনেকৈ মানে ব্ৰেকেটত লিখি দিবা। ঠিক আছে, চিমিলাৰলি এনেকৈ ধৰা ক'লে বেৰিয়াম ছালফেট, বেৰিয়াম ক্লৰাইড, ছ'ডিয়াম ছালফেটৰ মাজত হ'লে অধক্ষেপটো কি হয়? তুমি লিখি দিলা বেৰিয়াম ছালফেট, ব্ৰেকেটত কিবা লিখি দিলা তাৰ চিম্বলটো। ঠিক আছে, তো তেনেকৈ চিম্বল লিখি দিবা প্ৰত্যেকটো বস্তুতে, তেতিয়া মাৰ্কছ পোৱা চান্স বেছি থাকে। ড্ৰ দ্য ষ্ট্ৰাকচাৰ ফ্ৰম চেপ্টাৰ 3 ইউজিং পেঞ্চিল। অৰ্থাৎ কি কৰিব লাগিব আমাৰ? চেপ্টাৰ 3 কি আছে? ধাতু আৰু অধাতু। তো এই ধাতু পাৰ্টতে তোমাৰ কিছুমান ইলেক্ট্ৰন ডট বিন্দু গঠন বা এনেকুৱা কিছুমান আছে ন, যেনেকৈ ধৰা এনেকৈ ক'লে MgCl2ৰ গঠন দেখুওৱা। তুমি Mg ইয়াত লিখিলা, ঠিক আছে, দুটা, তাৰপিছত Cl লিখিলা ইয়াত এটা, এইফালে এটা, মই এনেই জাষ্ট দেখাই দিছোঁ ইয়াৰ পৰা। ঠিক আছে, তো সেই বস্তুটো আছিলে ন, তো তেনেকৈ যে অক্সিজেন দিয়ে, অক্সিজেন আহিছে, ইলেক্ট্ৰন, তো সেই কেনেকৈ যে কৰিছিলা আমাৰ ক্লাছত ডিটেইলছত বুজোৱা আছে। তো এই পাৰ্টটো তুমি এনেকুৱা এটা আহিলে এই গোটেইখিনি তুমি এটা পেজত কৰিবা, এটা এক্সট্ৰা পেজতে কৰিবা গোটেইখিনি বস্তু। এটা পেজেই ল'বা, গোটেইখিনি কৰিবৰ কাৰণে এটা পেজেই ল'বা, এনেকুৱা হয়। আৰু এই পেজটোত পেঞ্চিল দি আঁকিবা চব বস্তু। মানে আমি যে Mg লিখিম, Cl লিখিম, এইটোও পেঞ্চিল দিয়ে লিখিম, পেন ইউজ কৰিবই নালাগে এইটো পেজত। ঠিক আছে, কাৰ্চিন যে দিম পেঞ্চিল দি, মনত ৰাখিবা। চিমিলাৰলি যদি তোমাৰ কাৰ্বন কম্পাউণ্ড আহে আঁকিবলৈ, তুমি পেঞ্চিল দি আঁকিবা। কাৰ্বন কম্পাউণ্ডত দুটা বস্তু আহিব পাৰে, জাষ্ট ষ্ট্ৰাকচাৰটো আঁকিব পাৰে, ধৰা ইথেন, এনেকৈ আহিল, এইটো তুমি পেন ইউজ কৰিব পাৰা, একো কথা নাই। কিন্তু তোমাৰ যদি ইলেক্ট্ৰন দেখাই পেলাই আঁকিব আহে, যেনেকৈ কাৰ্বনে ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে ইয়াৰ লগত এটা, এনেকৈ এটা H, তো এইবিলাক যে কৰিবা, এইবিলাক বস্তু তুমি পেঞ্চিল ইউজ কৰিবা। ঠিক আছে, মনত ৰাখিবা পেঞ্চিল। ঠিক আছে, পেঞ্চিল ইউজ কৰিবা। আৰু চেপ্টাৰ 5ত ৰাইট দ্য ডিটেইল প্ৰচিডিউৰ, অৰ্থাৎ মৌলৰ পৰ্যাবৃত্ত তালিকা যোনটো চেপ্টাৰ, তাত বেছিভাগ এনেকুৱাও আহিব পাৰে কুৱেশ্যন যে ধাতুৰ এইফালে গ'লে কিয় কমি যায়, এইফালে গ'লে কিয় বাঢ়ি যায়। তো তুমি ধুনীয়াকৈ বুজাই লিখি দিবা যে ক'ৰ পৰা আহিছে আৰু কিয় হৈছে। আল্টিমেটলি 2-3টা থিয়ৰী আছে, মই ধুনীয়াকৈ বুজোৱা আছে, তো ধুনীয়াকৈ বুজাই লিখি দিবা সেইখিনি বস্তু। ঠিক আছে, নেক্সট আহোঁ বায়'লজিৰ ডায়েগ্ৰাম আহিব। তো বায়'লজি ডায়েগ্ৰাম আমি চাবই লাগিব, আহেই প্ৰত্যেকবাৰ। আমি কি কৰিম? প্ৰথম কথা, বায়'লজিৰ ডায়েগ্ৰামটো সদায় এটা পেজত আঁকিবা, এটা পেজেই লৈ ল'বা বায়'লজি ডায়েগ্ৰাম আঁকিলে ধুনীয়াকৈ। এইটো ধৰা পৰীক্ষাৰ বহীৰ পেজখন। এই ডায়েগ্ৰামটো যে আঁকিবা, এই গোটেই পেজখনত অকল পেঞ্চিল ইউজ হ'ব, মনত ৰাখিবা। অকল কি ইউজ হ'ব? পেঞ্চিল। ডায়েগ্ৰামটো আঁকিলে ইয়াতে, তাৰপিছত ইয়াত চিন দি দেখাবা ন, এইটো হয়, এইটো হয়। ঠিক আছে, এইটো ধৰা পত্ৰৰন্ধ্ৰ হয়, এইটো ধৰা কিবা হয়, তো এই গোটেইবিলাক পেঞ্চিল, লিখাটো পেঞ্চিলে ইউজ হ'ব। ঠিক আছে, তো ধুনীয়াকৈ আমি ডায়েগ্ৰামটো আঁকিলোঁ, পেঞ্চিল দি দেখাই দিলোঁ, তলত আমি লিখি দিম পেঞ্চিল দি, ফিগাৰ ডট কি আঁকিব দিছে, ধৰা পাতৰ প্ৰস্থতেজৰ ছবি, তো এনেকৈ লিখি দিলোঁ। তো গোটেই বস্তুখিনি আমি পেঞ্চিল দি ইউজ কৰিম। ঠিক আছে, কথাটো মনত ৰাখিবা। ফিজিক্সৰ নিউমাৰিকেল আহিব নেক্সট, কেনেকৈ কৰিব লাগে। ঠিক আছে, প্ৰথম কথা, নিউমাৰিকেল আহিলে মই ধুনীয়াকৈ দেখাই দিম। ঠিক আছে, মই এটা চেপ্টাৰ দেখাই দিম। চেপ্টাৰ 10টো মই ফাৰ্ষ্ট দেখাই লওঁ। পোহৰ পাঠটোৰ পৰা নিউমাৰিকেল আহে। নৰ্মেলি কি আহে? সেই লেন্স ফৰ্মুলা নহ'লে মিৰৰ ফৰ্মুলা। তো তোমাক দিয়া আছে, কুৱেশ্যনটোত দিয়া আছে প্ৰতিবিম্বৰ অৱস্থান ধৰা ইমান 10 চেণ্টিমিটাৰ, সেইটো দিয়া আছে। তো কোনোবাই কি কৰিব? গিভেন U = -10 চেণ্টিমিটাৰ, এনেকৈ লিখি থৈ আহিব। কিন্তু তুমি সদায় পৰীক্ষা বহীখনত লিখোঁতে এইটো ভাবিবা, যোনে তোমাৰ বহীখন চাই আছে তেওঁ যেন একোৱে নাজানে। ঠিক আছে, এইটো কথা মই সদায় কওঁ। এতিয়া মই যদি এজন 9ৰ ষ্টুডেণ্ট হয়, বা মই আজিলৈকে ছায়েন্স পঢ়াই নাই, আৰ্টছৰ ষ্টুডেণ্ট, মই কেনেকৈ গম পাম ইউ মানে কি হয়? তুমি ইউ বুলি লিখি দিলা, কিন্তু ইউ মানেনো হয় কি? মইতো নাজানো। সেইবাবে আমি কি লিখিব লাগে? এইবিলাক কথা যে কৈ আছোঁ, ভাল মাৰ্কছ পাবৰ কাৰণে কৈ আছোঁ। তো কি লিখিম আমি লিখিম প্ৰথমে এনচাৰটো এনেকৈ, চোৱা, ধৰা হ'ল, কি ধৰিম? U = প্ৰতিবিম্বৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব নহয়, ইউ কি হয়? লক্ষ্যবস্তুৰ দূৰত্ব। ইউ লক্ষ্যবস্তুৰ দূৰত্ব। F = কি হ'ব? F = ফ'কাছ দৈৰ্ঘ্য। তাৰপিছত এইখিনি হ'ল। তাৰপিছত চিন্স দাপোনখন কি হয়? দাপোনখন ধৰা দিয়া আছে অৱতল, therefore ইউটো সদায় মাইনাছেই হয়। ঠিক আছে, মই এনেই জাষ্ট এক্সাম্পল দি কৰি আছোঁ। -10 চেণ্টিমিটাৰ, বহুতে আকৌ -10 লিখি আহে, চেণ্টিমিটাৰটো নিলিখে। এটা কথা মনত ৰাখিবা, ফিজিক্সৰ
যিকোনো চেপ্টাৰতে হওক ইউনিট লিখিবই লাগিব। ইউনিট নিলিখিবা ডাইৰেক্ট মাৰ্কছ কাটা যাব, সেইটো মনত ৰাখিবা। কুৱেশ্যন শুদ্ধই হওক, এনচাৰ শুদ্ধই হওক, মাৰ্কছ ডাইৰেক্ট কাটা যাব। তো যি দি আছে সেইটো লিখিবা। ফ'কাছ দিয়া আছে ধৰা -5 চেণ্টিমিটাৰ। তো আমি উলিয়াব কি লাগে? উলিয়াব লাগে ভি ইকুৱেল টু, এতিয়া ভি কি হয় তো ওপৰত লিখি ল'ব লাগিব। ভি ইকুৱেল টু প্ৰতিবিম্বৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব। তো ভি ইকুৱেল টু কিমান হয় আমি উলিয়াব লাগে। তো কুৱেশ্যন তাৰপিছত আমি therefore we know that দাপোনৰ ফৰ্মুলা ইউজ কৰিবা, এনচাৰ ওলাই যাব। ঠিক আছে। তো লাষ্টত এনেকৈ কৰোঁতে ধৰা তোমাৰ এনচাৰটো ওলাল ভি ইকুৱেল টু, মই জাষ্ট এনেই কৈছোঁ আৰু ভি ইকুৱেল টু ধৰা -15 চেণ্টিমিটাৰ হ'ল। বহুতে আকৌ এইখিনিতে এৰি থৈ আহিব। ঠিক আছে। তোমাক কুৱেশ্যনটোত সুধিলে এনেকৈ সুধিছে, কুৱেশ্যনটো ধৰা প্ৰতিবিম্বৰ অৱস্থান নিৰ্ণয় কৰা। ঠিক আছে, যে ইমেজটো ক'ত আছে সেইটো তোমাক উলিয়াব দিছে। বহুতে -15 লিখি এৰি থৈ আহিব। তুমি এইটো নকৰিবা, লাষ্টত এনচাৰটো ধুনীয়াকৈ লিখি দিবা। therefore এই বস্তুটো কিন্তু লিখিবাই। ঠিক আছে, নহ'লে মাৰ্কছ কাটি দিব। প্ৰতিবিম্বৰ অৱস্থান -15 লিখিম নেকি? নহয়, -15 মানে কি? দাপোনখনৰ সন্মুখত এইটো চাইডে, হয়নে নহয়? -15 মানে এইটো চাইডে হ'ব। তো প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ সন্মুখত সেনেকৈ আমি লিখিম। 15 চেণ্টিমিটাৰ দূৰত্বত অৱস্থিত। ঠিক আছে, তো এনেকৈ লিখি দিম। ইংলিছতো সেনেকৈ লিখি দিবা, দ্য ইমেজ লাইজ ইন ফ্ৰণ্ট অফ দ্য মিৰৰ এট 15 চেণ্টিমিটাৰ ডিষ্টেঞ্চ। ঠিক আছে, তো সেনেকৈ ধুনীয়াকৈ কুৱেশ্যনটো প্ৰেজেণ্ট হ'ল আৰু এণ্ডিংটো ধুনীয়া হ'ল। এইটোত যদি 6 নম্বৰো আহে তুমি 6 নম্বৰ ধুনীয়াকৈ পাই আহিবা। ঠিক আছে। নেক্সট চেপ্টাৰ 12। চেপ্টাৰ 12টো বিদ্যুৎ পাঠ। তো বিদ্যুৎ পাঠতো যেতিয়া তোমাক কুৱেশ্যন এটা দি দিব, তুমি ধৰি ল'বা। যেনেকৈ ধৰা হ'ল কুৱেশ্যনত দি আছে দেখ বিভৱ ভেদ ইমান, তো তুমি লিখি ল'বা বিভৱ ভেদ ইকুৱেল টু ভি। আধান উলিয়াব লাগে ধৰা, বা কাৰ্য উলিয়াব লাগে, বা এইটো। তো এইটো ফৰ্মুলা ইউজ কৰিবা ডাইৰেক্ট, তাৰপিছত লিখি দিবা। ঠিক আছে। ইয়াতো কিন্তু ইউনিট লিখিবই লাগিব, মনত ৰাখিবা। আৰু এটা কথা, বহুতে এইটো ভুল কৰে, ওমৰ সূত্ৰটো আহে লিখিবলৈ, ওমছ ল'। ওমছ ল' লিখোঁতে ন পৰীক্ষাত ওমৰ সূত্ৰ লিখিব আহিব, তুমি ধুনীয়াকৈ ডেফিনেশ্যন লিখিবা। ডেফিনেশ্যন কিন্তু এটা মনত ৰাখিবা, এটা নিৰ্দিষ্ট উষ্ণতাত, সেইটো কথা পইণ্ট, এই শব্দকেইটা লিখিবাই কিন্তু হে, কাৰণ ওমৰ সূত্ৰটো কনষ্টেণ্ট টেম্পাৰেচাৰতহে খাটে। তো এটা নিৰ্দিষ্ট উষ্ণতাত এই শব্দটো লিখিবাই। ইংলিছত এট কনষ্টেণ্ট টেম্পাৰেচাৰ, এই পাৰ্টটো লিখিবাই, নহ'লে কিন্তু মাৰ্কছ কাটি দিব। আৰু ওমৰ সূত্ৰ লিখিলে বহুতে ডাইৰেক্ট কি লিখে মেথমেটিকেলভাৱে, ভি ইকুৱেল টু আই আৰ। আৰু এইটো ক'ৰ পৰা আহিলে? ওমৰ সূত্ৰ এইটো নহয়, আমি কেনেকৈ লিখিব লাগিব? ওমৰ সূত্ৰ মতে ভি ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু আই নে তেনেকুৱা এটা আছিলে ন, সেইটো চাবা তোমালোকে গৈ, মই কৈ নিদিওঁ চব। তো ইয়াৰ পৰা ভি ইকুৱেল টু আই ইনটু আৰ, য'ত আৰ এটা কনষ্টেণ্ট হয়। হ'ল। তো এনেকৈ লিখে ওমৰ সূত্ৰটো, আমি ধুনীয়াকৈ ক্লাছত দিয়া আছে, ভালকৈ চাই ল'বা। তো এইখিনি বস্তুৱে আছিলে। য়েছ, চেপ্টাৰ 13 আহে। চেপ্টাৰ 13ত এটা বস্তুৱে মই ক'ব আছে, কথা পইণ্টবিলাক যেতিয়া কুৱেশ্যন আহে 2 নম্বৰ বা 3 নম্বৰ, পইণ্ট ৱাইজ লিখিবলৈ চেষ্টা কৰিবা। ছেকেণ্ড কথা, যেতিয়া তুমি চেপ্টাৰ 13টো ধৰা বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী আহিলে, মটৰ বা জেনেৰেটৰ আহিলে কাৰ্যপ্ৰণালী, তুমি ডায়েগ্ৰাম আঁকিবাই ডায়েগ্ৰাম আঁকিবাই। ডায়েগ্ৰামত মাৰ্কছ থাকে, আৰু এই ডায়েগ্ৰাম দুটা আমি কিহেৰে আঁকিব লাগিব? পেঞ্চিলেৰে আঁকিব লাগিব, লিখাৰ ৰাইট ছাইডত, নহ'লে ওপৰত আঁকিবা, তাৰ তলৰ পৰা বস্তুখিনি লিখি যাবা। ঠিক আছে। তো ইমানেই আছিলে আজি এই ভিডিঅ'টোত। অলপমান যদিও নলেজ হ'ল তোমালোকে ক'বা, আৰু তাৰপিছত চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি গুচি যাবা আৰু